যিসকল লোকে আপোনালোকে ইমান দিনে আপোনালোকে অপেক্ষা কৰি আছিলে, ইমান দিনে আপোনালোকে ভাবি আছিলে যে আপোনালোকে চৰকাৰী ফ্ৰী ঘৰ আপোনালোকে কেতিয়া লাভ কৰিব, কেতিয়া আপোনালোকে সেই চৰকাৰী ফ্ৰী ঘৰৰ লিষ্টত আপোনাৰ নামটো আহিব। তো বৰ্তমান বন্ধুসকল আপোনালোকৰ কাৰণে তাৰ ওপৰত এটা ভাল খবৰ আহি পৰিছে বন্ধুসকল। আমাৰ অসম চৰকাৰে আপোনালোকে যিসকল লোকে আপোনালোকে এইবাৰ আপোনালোকে 2024 চনৰ আপোনালোকে ফ্ৰী ঘৰ আপোনালোকে লাভ কৰিব, তো বৰ্তমান সেই লিষ্টখন মুকলি কৰিছে। তো বন্ধুসকল আপোনালোকৰ যদি সেই লিষ্টখনত আপোনাৰ নামটো যদি আছে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে অতি সোনকালে আপোনালোকে চৰকাৰী ঘৰটো আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকে সেই লিষ্টখন আপোনালোকৰ মোবাইলৰ পৰা, হাতত থকা মোবাইল ফোনটোৰ পৰা আপোনালোকে চেক কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে কেনেধৰণে আপোনালোকে চেক কৰিব যে আপোনাৰ নামটো তাত আছেনে নাই, তো গোটেই প্ৰচেছটো আপোনালোকক মই এই ভিডিঅ'তে আপোনালোকক মই দেখুৱাম। আৰু লগতে বন্ধুসকল আপোনালোকক এইখিনিত আৰু এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। যেতিয়া বন্ধুসকল মই আপোনালোকৰ ওপৰত এনেধৰণৰ আপডেট খবৰবোৰ লৈ আহোঁ, তো প্ৰথমে বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বলক বন্ধুসকল আপোনালোকক মই দেখুৱাইছোঁ কেনেধৰণে আপোনালোকে মোবাইলৰ পৰা আপোনালোকে চেক কৰিব পাৰিব যে আপোনাৰ এই লিষ্টখনত আপোনাৰ নামটো আহিছেনে নাই। তো প্ৰথমে এতিয়া বন্ধুসকলে আপোনালোকে আপোনালোকৰ মোবাইলটোত থকা গুগল ব্ৰাউজাৰটো অ'পেন কৰিব লাগিব। তো মই এতিয়া অ'পেন কৰিছোঁ। তো বন্ধুসকল আপোনালোকে গুগল ব্ৰাউজাৰটো আপোনালোকে অ'পেন কৰাৰ পাছত আপোনালোকে ইয়াত দেখিছে চাৰ্চ বাৰত, তো এই চাৰ্চ বাৰত আপোনালোকে লিখিব লাগিব PMAYGNIC.in। তো আপোনালোকে ইয়াত লিখিব PMAYGNIC.in। তো আপোনালোকে লিখাৰ পাছত আপোনালোকে এইটো চাৰ্চ কৰিব। তো বন্ধুসকল আপোনালোকে চাৰ্চ কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে কেইবাটাও আপোনালোকে ইয়াত লিংক দেখিবলৈ পাইছে। তো প্ৰথম অপশ্যনত যোনটো নেকি আছে, তো এই অপশ্যনটো আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে এই অপশ্যনটো ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ অ'পেন হ'ব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত চাব, তো আপোনালোকে ৰাইট ছাইডে আপোনালোকে তিনিটা আপোনালোকে ডট দেখিবলৈ পাইছে। তো এই তিনিটা ডটত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে বেক ছাইডে আপোনালোকে দেখিছে কেইবাটা অপশ্যন দেখিবলৈ পাইছে। তো ইয়াৰে বন্ধুসকল আপোনাৰ 2 নম্বৰ যোনটো নেকি আছে আৱাজ অফ বুলি লিখা আছে, তো এই অপশ্যনটো আপোনালোকে ক্লিক কৰিব। তো ইয়াত ক্লিক কৰাৰ পাছত বন্ধুসকল আকৌ আপোনালোকে ইয়াত আৰু কেইটামান অপশ্যন আপোনালোকে দেখিবলৈ পাব। ইয়াত বন্ধুসকল 2 নম্বৰ যোনটো নেকি আছে ৰিপৰ্ট, তো এই ৰিপৰ্ট অপশ্যনত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে তাত ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ভালধৰণে চাব, ফোনটো ওপৰলৈ স্ক্ৰল কৰিব। তো এটা আপোনালোকে ইয়াত অপশ্যন দেখিব, তো তাত আপোনালোকে ক্লিক কৰিব লাগিব। তো ইয়াত বন্ধুসকল আপোনালোকে তলত একেবাৰে দেখিছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন, তো য'ত নেকি লিখা আছে, তো একেবাৰে তলৰ অপশ্যনটো আপোনালোকে ক্লিক কৰিব লাগিব। তো মই এতিয়া ক্লিক কৰিছোঁ। তো বন্ধুসকল আপোনালোকে ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ অ'পেন হ'ব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত দেখিছে প্ৰথম আপোনাৰ ষ্টেপ, তো ইয়াত আপোনালোকে ছিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে ইয়াত ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে আপুনি যোনটো ষ্টেটৰ হয়, তো সেই ষ্টেটটো প্ৰথম ছিলেক্ট কৰিব। তো বন্ধুসকল আপোনালোকে ষ্টেটটো ছিলেক্ট কৰাৰ পাছত তাত তলত দেখিছে আপোনাৰ ডিষ্ট্ৰিক্ট, তো আপোনাৰ এতিয়া ডিষ্ট্ৰিক্টটো আপোনালোকে ছিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে বন্ধুসকল আপোনালোকে ইয়াৰ পৰা আপোনাৰ যোনটো ডিষ্ট্ৰিক্ট হয় সেইটো আপোনালোকে ইয়াৰ পৰা ছিলেক্ট কৰি ল'ব। তো তাৰপৰা বন্ধুসকল আপোনালোকে ইয়াত এতিয়া দেখিছে আপোনাৰ ব্লক, তো আপোনাৰ ব্লকটো আপোনালোকে ছিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে ছিলেক্ট ইয়াত আপোনালোকে ক্লিক কৰিব। তো ইয়াৰ পৰা আপোনাৰ যোনটো ব্লক হয় সেইটো আপোনালোকে ইয়াৰ পৰা ছিলেক্ট কৰি ল'ব। তো এতিয়া মই ছিলেক্ট কৰি লৈছোঁ। তো বন্ধুসকল আপোনালোকে ব্লকটো ছিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত এতিয়া দেখিছে আপোনাৰ গাঁও, তো আপোনালোকৰ গাঁওখন আপোনালোকে ছিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে ছিলেক্ট অপশ্যন ইয়াত ক্লিক কৰিব। তো ইয়াত ক্লিক কৰাৰ লগে আপোনাৰ গোটেইখিনি গাঁও ইয়াত শ্ব' কৰিব। তো ইয়াৰ পৰা আপোনাৰ যোনখন গাঁও হয় সেইখন আপোনালোকে এবাৰ ছিলেক্ট কৰি ল'ব। তো বন্ধুসকল আপোনালোকে গাঁওখন ছিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত এতিয়া আপোনাৰ নতুন নেকি আপোনালোকে যিহেতু আপোনালোকে 2023 আৰু 24 আপোনালোকে সেই ঘৰটো লাভ কৰিব, তো আপোনালোকে 2024 চনৰ আপোনাৰ লিষ্টখন চাব লাগিব। তো সেইটো কাৰণে আপোনালোকে ইয়াত দেখিছে ছিলেক্ট অপশ্যন, তো ইয়াত আপোনালোকে ক্লিক কৰিব। তো ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে চনটো ছিলেক্ট কৰি ল'ব। তো আপোনালোকে ইয়াত দেখিছে 23 to 24, তো ইয়াত আপোনালোকে ক্লিক কৰিব। তো তাৰপৰা বন্ধুসকল আপোনালোকে ইয়াত তলত আকৌ আপোনালোকে দেখিছে ছিলেক্ট বুলি অপশ্যন এটা দেখিছে, তো ইয়াত আপোনালোকে ক্লিক কৰিব। তো ইয়াত ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনালোকে দেখিছে, তো ওপৰত যোনটো নেকি আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, তো ইয়াত আপোনালোকে ক্লিক কৰিব। তাৰপৰা বন্ধুসকল আপোনালোকে ইয়াত এতিয়া আপোনালোকৰ ফোনটো ডেস্কটপ ছাইড কৰি ল'ব লাগিব, নহ'লে বন্ধুসকল আপোনালোকে সেই লিষ্টখন আপোনালোকে ইয়াত আপোনালোকে শ্ব' নকৰিব, অৰ্থাৎ আপোনালোকে চাবলৈ অসুবিধা হ'ব, ভালধৰণে আপোনালোকে ইয়াত নাহিব। তো সেইটো কাৰণে আপোনালোকে ওপৰত চাব, ইয়াত আপোনালোকে তিনিটা ডট দেখিছে, ইয়াত ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত এটা অপশ্যন পাব ডেস্কটপ ছাইড বুলি, তো ইয়াত আপোনালোকে ক্লিক কৰি দিব। তো ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে চাব আপোনালোকৰ ফোনটো ডেস্কটপ ছাইড হৈ গৈছে। তো এতিয়া বন্ধুসকল আপোনালোকে তলত আপোনালোকে দেখিছে ইয়াত আপোনালোকে এটা এনচাৰ দিব কৈছে। তো ইয়াত আপোনালোকে দেখিছে
84 মাইনাছ 30 তো আপোনালোকে 84 মাইনাছ 30 হ'লে মানে কিমান হ'ব তো ইয়াত আপোনালোকে সেই এনচাৰটো দিব লাগিব তো বন্ধুসকল আপোনালোকে ইয়াত বেলেগ সংখ্যাও ওলাব পাৰে বেলেগ আপোনালোকৰ সংখ্যা ওলাব পাৰে তো যিটো হয় সেইটো এনচাৰটো আপোনালোকে ইয়াত দেখিছে কেপচা ইয়াত আপোনালোকে সেই এনচাৰটো দি দিব তো মই এতিয়া বন্ধুসকল সেই এনচাৰটো দি দিছোঁ কি হয় তো বন্ধুসকল আপোনালোকে এনচাৰটো দিয়াৰ পিছত আপোনালোকে ইয়াত দেখিছে সাবমিট বুলি এটা অপশ্যন দেখিছে ইয়াত আপোনালোকে ক্লিক কৰি দিব তো বন্ধুসকল আপোনালোকে যেতিয়াই আপোনালোকে ইয়াত ক্লিক কৰি দিব তো আপোনালোকে ইয়াত বন্ধুসকল আপোনালোকে দেখিছে আপোনাৰ সেই গাঁৱত কিমানসকল লোকে আপোনালোকে এইবাৰ আপোনালোকে সেই ফ্ৰীকৈ চৰকাৰী ঘৰ লাভ কৰিব তো আপোনালোকে সেই লিষ্টখন আপোনালোকে ইয়াত আহি যাব তো ইয়াতে বন্ধুসকল আপোনালোকে চাব পাৰিব বেনিফিচিয়াৰী নেম তো যিসকলে আপোনালোকে লাভ কৰিব তো আপোনালোকৰ গাঁৱত কিমানজন আপোনালোক লোকে লাভ কৰিব তো ইয়াত আপোনালোকে গোটেই নামখিনি আপোনালোকে ইয়াত শ্ব' কৰিব তো ইয়াৰ পৰা আপোনালোকে চাব পাৰিব তো এনেধৰণে আপোনালোকে বেনিফিচিয়াৰী নেম চাব পাৰিব স্কিম চাব পাৰিব তো তাৰ পৰা আপোনালোকে ইয়াত গোটেইখিনি আপোনালোকে BPL APL গোটেইখিনি আপোনালোকে ইয়াত আপোনালোকে চাব পাৰিব তো এনেধৰণে বন্ধুসকল আপোনালোকৰ মোবাইলৰ পৰা আপোনালোকে চেক কৰিব পাৰিব যে এই লিষ্টখনত আপোনাৰ নামটো আহিছে নে নাই তো বন্ধুসকল আপোনালোকে এটা দেখিব পাৰিলে কেনেধৰণে আপোনালোকৰ মোবাইলতে আপোনালোকে সেই চেক কৰিব পাৰিব আৰু বন্ধুসকল আপোনালোকে দেৰি নকৰিব আপোনালোকে লগালগ আপোনালোকে এই লিষ্টখন চেক কৰক যদি বন্ধুসকল আপোনালোকে এই লিষ্টখনত নামটো আহিছে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে 2024 চনত আপোনালোকে এতিয়াই আপোনালোকে সেই চৰকাৰী ঘৰটো আপোনালোকে লাভ কৰিব তো বন্ধুসকল আপোনালোকে এটা জানি পাৰিলে কেনেধৰণে আপোনালোকৰ মোবাইলৰ পৰা আপোনালোকে এই লিষ্টখন আপোনালোকে চাব পাৰিব যোনখন নেকি নতুনকৈ লিষ্ট অ'পেন হৈছে আৰু বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু যদি বন্ধুসকল আপোনালোকে এনেধৰণৰ আপডেট খবৰবোৰ লাভ কৰিব বিচাৰে মোৰ চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বন্ধুসকল আপোনালোকে পাৰিলে বেল আইকনটো অন কৰি দিব তো যেতিয়া বন্ধুসকল মই এনেধৰণৰ ইনফৰমেশ্যনবোৰ লৈ আহোঁ তো প্ৰথম বন্ধুসকল আপোনালোকে সেই ভিডিঅ'বোৰ লাভ কৰিব পাৰিব